নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি দিবলৈছোঁ আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। গৃহমন্ত্ৰী অমিত শ্বাহ বাংলাদেশী মিয়া মুছলমানক সকীয়নি দিছে। পশ্চিমবংগ তথা অসমৰ মুছলমানসকল যিসকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে তেখেতসকলক যদি আইন ব্যৱস্থা লোৱা হয় তেন্তে কঠোৰ পৰিস্থিতি ভুগিব লাগিব। তেখেতসকলে অনুপ্ৰৱেশকাৰীয়ে সকীয়নি দি কৈছে যে যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোক শীঘ্ৰেই ভাৰত এৰি বাংলাদেশলৈ গুচি যাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে সকীয়নি দিছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সকীয়নি দিছে যদি প্ৰশাসনে ব্যৱস্থা ল'ব লাগে তেন্তে কঠোৰ পৰিস্থিতি ভুগিব লাগিব। এতিয়াই তেখেতসকলৰ ৰাস্তা খোলা আছে। অনুপ্ৰৱেশকাৰীয়ে যদি বিচাৰে তেন্তে বাংলাদেশলৈ গুচি যাব পাৰে। প্ৰশাসনে কেতিয়াও তেখেতসকলৰ ব্যৱস্থা নলয়, অন্যথা প্ৰশাসনে ল'লে কিন্তু ব্যৱস্থা বহুত ভয়ানক পৰিস্থিতি ভুগিব লাগিব। দিবলৈছোঁ অন্য এটা খবৰ। ভূপেন বৰা বিজেপিৰ চোৰাংচোৱা আছিল বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়া। প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই কৈছে যে ভূপেন বৰা বিজেপিৰ চোৰাংচোৱা আছিল। বৈদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাটো আছিল মোৰ বাবে হাতৰ। বৈদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰি বৈদ্যুৎ বৰদলৈ ৰকিবুলে জয়লাভ কৰাইছিল বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। নগাঁৱত বৈদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে জয়লাভ কৰাইছে, এনেদৰে মন্তব্য কৰিছে দেৱব্ৰত শইকীয়া। দিবলৈছোঁ অন্য এটা খবৰ। পশ্চিমবংগ যোৱাকালি মুছলমান ৰাইজে দিল্লীত ঈদৰ নামাজ বকৰি ঈদৰ নামাজ সম্পন্ন কৰি তেখেতসকলে গৰুক ৰাষ্ট্ৰীয় পশু বুলি দাবী উত্থাপিত কৰিছে। গৰুক ৰাষ্ট্ৰীয় পশু জন্তু হিচাপে ঘোষণা কৰিব লাগিব বুলি মন্তব্য কৰিছে তেখেতসকলে দাবী উত্থাপিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰিব লাগে, এনেদৰে মন্তব্য কৰিছে দিল্লীত। দিবলৈছোঁ এনে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি জুবিন গাৰ্গৰ হত্যা গোচৰৰ 4 অভিযুক্ত হ'ব জামিন আবেদনৰ শুনানি। 4 অভিযুক্ত অমিত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ হ'ব জামিন আবেদনৰ শুনানি। ফাৰ্ষ্ট ট্ৰেক আদালতে গ্ৰহণ কৰিব তেখেতসকলৰ জামিনৰ শুনানি। দিবলৈছোঁ অন্য এটা খবৰ। পশ্চিমবংগৰ বিজেপিৰ অপাৰেশ্যন লাটাছ আৰম্ভ হৈছে। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তাৰ পদত্যাগ কৰিছে। তৃণমূল কংগ্ৰেছৰ যিবোৰ ৰাষ্ট্ৰীয় প্ৰবক্তা আছিল তেখেতে বৰ্তমান পদত্যাগ কৰিছে। তেখেত হৈছে শান্তনু হেন। ৰাষ্ট্ৰীয় প্ৰবক্তা পদৰ পৰা ইস্তফা দিয়েই হেনে অভিযুক্তৰ আঙুলিয়ে টুকিয়াই নেতৃত্ব লৈ গৈছে বিজেপিলৈ। দলৰ ভিতৰত চলি থকা অস্বস্ত্ৰ অনৈতিক কাৰ্যৰ বাবে তৃণমূল কংগ্ৰেছৰ এই বিপৰ্যয় বুলি দাবী কৰে সেনে। পশ্চিমবংগৰ বিজেপিৰ অপাৰেশ্যন লাটাছ বৰ্তমান আৰম্ভ হৈ গৈছে। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰবক্তায়ো দল ত্যাগ কৰি বিজেপি দললৈ যোগদান কৰিছে। দিবলৈছোঁ অন্য এটা খবৰ। ইৰাণৰ ওপৰত আমেৰিকা পুনৰ আক্ৰমণ কৰিছে। ইৰাণে আৰু আমেৰিকাৰ যুদ্ধবিৰতিৰ ঘোষণা হৈছিল। ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা আল খামিনীয়ে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। তাৰপিছতেই যুদ্ধবিৰতিৰ মাজতে ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ কৰিছে। হৰমুজ জলদ্বীপৰ সমীপত অৱস্থিত সামৰিক ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই। ইৰাণৰ দ্বাৰা প্ৰক্ষেপিত কেইবাটাও ড্ৰোন ধ্বংসৰ পাছতেই আক্ৰমণ কৰিছে আমেৰিকাৰ। বৰ্তমান আমেৰিকাই ইৰাণৰ যিবোৰ হৰমুজ জলদ্বীপ আছে এই জলদ্বীপৰ লক্ষ্য কৰি সামৰিক ঘাটিত আক্ৰমণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণৰ দ্বাৰা প্ৰক্ষেপিত হৈছিল কেইবাটাও ড্ৰোন। দিবলৈছোঁ অন্য এটা খবৰ। সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো আপলোড কৰি ৰঙাগড়ৰ যুৱক হ'ল গ্ৰেপ্তাৰ হৈছে মুক্তাৰ আলী। সামাজিক মাধ্যমত অসম আৰক্ষীৰ প্ৰশাসনে আগতেই সকীয়নি দিছিল। যোৱাকালিৰ দিনটোত সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ অৰ্থাৎ গৰুৰ মাংসৰ ফটো আপলোড কৰি গ্ৰেপ্তাৰ হৈছে মুক্তাৰ আলী নামৰ এজন যুৱকৰ। মুক্তাৰ আলী নামৰ যুৱকজনক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। দিবলৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ দিনাই উচ্ছেদ। যোৱাকালিৰ দিনটোত উচ্ছেদৰ আতংক দেখা গৈছে। তালিকা লৈছে বন বিভাগৰ বৃহৎ উচ্ছেদৰ প্ৰস্তুতি আগবঢ়াইছে উজনি অসমৰ। ঈদৰ দিনাই উচ্ছেদৰ আতংকত ৰাজ্যৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। ৰাজ্যত মুছলমান অবৈধ বেদখলকাৰীক উচ্ছেদৰ আগজাননী দিছে উজনি অসমৰ বন বিভাগে। উজনি অসমৰ বন বিভাগে যোৱাকালিৰ দিনটোত ঈদ আছিল। ঈদৰ দিনাই উচ্ছেদৰ আগজাননী দিছে উজনিৰ আৰক্ষীৰ প্ৰশাসনে। উজনিৰ বন বিভাগে দিছে এই নিৰ্দেশনা। তথা অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ বিধানসভাৰ অধিৱেশনত পবিত্ৰ সদনত কৈছে যে অহা 5 বছৰত বেদখলকাৰী মুক্ত হ'ব অসমৰ পৰা। দিবলৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰিছে যে পশ্চিমবংগত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে 3D অভিযান চলিব। ডিটেক্ট ডিলেট ৰিপৰ্ট হ'ব বুলি মন্তব্য কৰিছে। কোনো বাংলাদেশী বংগৰ যোৱাই নহয় যে কোলাত বহুৱাই মাছ ভাত খুৱাম। সকলো অবৈধ
বাংলাদেশীৰ স্বেচ্ছাই পশ্চিমবংগক এৰক বুলি মন্তব্য কৰিছে। পশ্চিমবংগ এৰি দিবলৈ মন্তব্য কৰিছে। ঈদৰ পূৰ্বে ঈদৰ প্ৰাক্ষণত এনেদৰে মন্তব্য কৰিছে। ঈদৰ আগতে বৰ্তমানলৈকে দেখা গৈছে যে পশ্চিমবংগৰ পৰা বহুতো মানুহ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ৰাওনা হ'বলৈ সাজু হৈছে। তেখেতসকলে কোনো বাংলাদেশী বংগত যোৱাই নহয় এনেদৰে মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে। দিবলৈ লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালিৰ দিনটোত ঈদ আছিল। ঈদৰ পাক মুহূৰ্তত ঈদৰ নামাজ আদায় কৰিছে এজন মুছলমান লোকে গামোচাৰ ওপৰত অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত তেখেতে নামাজ আদায় কৰিছে। গামোচাৰ ওপৰত বৰি দি অসমীয়াৰ স্বাভিমানক অপমান কৰিছে বুলি মন্তব্য কৰিছে এছাম অসমীয়া লোকে আৰু এছাম মুছলমান সম্প্ৰদায়ৰ লোকে মন্তব্য কৰিছে যে গামোচাক সন্মান কৰিছে। ইছলামৰ নামাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে চিজদা কৰিছে গামোচাৰ ওপৰত এনেদৰে মন্তব্য কৰিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলে। অন্যথা হিন্দু সম্প্ৰদায়ৰ লোকসকলে মন্তব্য কৰিছে যে গামোচাক চৰমভাৱে অপমান কৰিছে, কিয়নো গামোচাৰ ওপৰত বৰি থৈছে এনেদৰে মন্তব্য কৰিছে এছাম অসমীয়া লোকে আৰু এছাম মুছলমান লোকে মন্তব্য কৰিছে যে গামোচাক সন্মান কৰিছে বুলি। দিবলৈ লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি চৰকাৰী ঘৰৰ হিতাধিকাৰী হয়, আপুনি যদি নতুনকৈ জিয়াদক কৰিছিল বা কৰা নাই এতিয়ালৈকে কৰা নাই, তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই বিধানসভাৰ মজিয়াত তেখেতে সিদ্ধান্ত লৈছে যে অহা 5 বছৰত 15 লাখৰ ওপৰত গড় দিব বুলি মন্তব্য কৰিছে। 15 লাখৰ ওপৰত গড় দিব। আপুনি যদি জিয়াতে কৰিছিল তেন্তে আপোনাৰ গড়বোৰ শীঘ্ৰেই আপোনাৰ গড়ৰ টকা একাউণ্টত সোমাব। আৰু যদি কৰা নাই তেন্তে আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক, কিয়নো অহা 5 বছৰত 15 লাখৰ ওপৰত ঘৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে পৰিছে ভাল খবৰ, কিয়নো এতিয়া যিসকল যোগ্য ব্যক্তি আছে তেখেতসকলেহে অৰুণোদয় পাব। অন্যথা যিবোৰ অযোগ্য আছে অৰ্থাৎ ধনী শ্ৰেণীৰ লোক আছে তেখেতসকলে অৰুণোদয় হিতাধিকাৰীৰ নামৰ পৰা কৰ্তন কৰা হ'ব। আপোনাৰ ঘৰে ঘৰে পঠাব চৰকাৰী কৰ্মচাৰী চেক কৰিবলৈ কোন যোগ্য আৰু কোন অযোগ্য তেখেতক বিচাৰ কৰিবলৈ পঠাব।